নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ক্লাছ 7ৰ বিজ্ঞান পাৰ্ট 2ৰ 7 নম্বৰ লেশ্যন যোনটো আছে পানী এক অমূল্য সম্পদ, এই লেশ্যনৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আনসাৰ আছে সেইখিনি আমি আলোচনা কৰিম। ঠিক আছে, ইয়াত চোৱা প্ৰথমতে ইমান ধুনীয়া এটা বাক্য দিয়া আছে যে জল হে তো কাল হে, পানী থাকিলেহে ভৱিষ্যতৰ কথা চিন্তা কৰিব পাৰি। তো এইটো লেশ্যনৰ অনুশীলনীৰ যিমানখিনি কুৱেশ্যন আছে বলা অনুশীলনীৰ কুৱেশ্যন আনসাৰখিনি কৰোঁ। আৰু অনুশীলনীৰ কুৱেশ্যন আনসাৰ কৰাৰ আগতে মোৰ ভিডিঅ'টো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক আৰু কমেণ্ট এটা কৰি দিবা। তো ইয়াৰ অনুশীলনীৰ ইমান বেছি নাই, 8টা কুৱেশ্যন আছে মাত্ৰ, একৰ পৰা 8টা কুৱেশ্যন আছে, বেছি কুৱেশ্যন নাই। তোমালোকে কি শিকিলা ইয়াৰ পৰা প্ৰায় প্ৰশ্ন আহে। ইয়াত চোৱা পানীৰ 3টা অৱস্থা পোৱা যায়, গোটা, জলীয় আৰু গেছীয়। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, প্ৰায় আহে যে পানীৰ 3টা অৱস্থাৰ বিষয়ে লিখা বা পানী কেইটা অৱস্থাত পোৱা যায় সেনেকা আহে। তো এইটো হেৰিটো চাব পাৰা যে পানী 3টা অৱস্থাত পোৱা যায়, গোটা, জলীয় আৰু গেছীয়। পিছত আছে যদিও জলচক্ৰই পৃথিৱীৰ পানীৰ পৰিমাণ অব্যাহত ৰাখে তথাপি পৃথিৱীৰ বহু অংশত পানীৰ তীব্ৰ অভাৱৰ দেখা যায়, এইখিনি চাব পাৰা। পিছত এইটো উদ্যোগৰ দ্ৰুত বৃদ্ধি, জনসংখ্যা বৃদ্ধি, বাঢ়ি অহা জনসিঞ্চন আৱশ্যকতা আৰু অদক্ষ পৰিচালনাই পানী কমি যোৱাৰ কিছুমান কাৰণ। কুৱেশ্যন আহিব পাৰে যে দিনক দিনে পানী কমি যোৱাৰ কিছুমান কাৰণ উল্লেখ কৰা। এইটো লিখিব পাৰা যে উদ্যোগৰ দ্ৰুত বৃদ্ধি, দিনে দিনে উদ্যোগবিলাক বৃদ্ধি হৈছে, জনসংখ্যা বৃদ্ধি হৈছে, বাঢ়ি অহা জলসিঞ্চনৰ অৱক্ষতা আৰু অদক্ষ পৰিচালনাই পানী কমি যোৱাৰ কিছুমান কাৰণ। ইয়াৰ যিমানখিনি আমি কি শিকিলোঁ এইখিনি পঢ়িবা আৰু লেশ্যনটো তোমালে এবাৰ পাৰিলে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ৰিডিং দিবা। 8টা কুৱেশ্যন, 1ৰ পৰা 8লৈকে 8টা কুৱেশ্যন আছে। তো বলা কুৱেশ্যন আনসাৰখিনি আৰম্ভ কৰোঁ। ইয়াৰ 1 নম্বৰ আছে সঁচা মিছা চিহ্নিত কৰা, কোনটো সঁচা আৰু কোনটো মিছা চিহ্নিত কৰিব দিছে। ক নম্বৰ আছে পৃথিৱীৰ নদী হ্ৰদত থকাৰ তুলনাত ভূগৰ্ভত জমা থকা নিৰ্মল পানী বেছি। উত্তৰটো হৈছে সঁচা, দন্তীয় স মানে সঁচা। ঠিক আছে, আৰু মাথাৰ চিকাৰে মি মানে মিছা, এইটো মনত ৰাখিবা তোমালোকে। সেইটো হৈছে সঁচা। বি নম্বৰ প্ৰশ্ন গাঁও অঞ্চলৰ মানুহে সদায় পানীৰ নাটনিৰ সমস্যাত ভোগে, এইটো মিছা। চি নম্বৰ কৃষি ক্ষেত্ৰত জলসিঞ্চনৰ একমাত্ৰ উৎস নদীৰ পানী, এইটো হৈছে মিছা। গ নম্বৰ উত্তৰ, ইয়াত ABCDকে আছে। গ নম্বৰ উত্তৰ বৰষুণ পানী হ'ল পানীৰ মুখ্য উৎস, এইটো সঁচা। বৰষুণ হ'ল পানীৰ মুখ্য উৎস, এইখিনি হৈছে সঁচা। এতিয়া 2 নম্বৰ প্ৰশ্নলৈ আহা। 2 নম্বৰ কি কৈছে, দুই নম্বৰ প্ৰশ্নটো হৈছে ভূগৰ্ভৰ পানী কেনেদৰে পুনৰ পূৰ্ণ হয় ব্যাখ্যা কৰা। ভূগৰ্ভৰ মানে মাটিৰ তলৰ পানী, ভূগৰ্ভ মানে মাটিৰ তলৰ পানী কেনেদৰে পুনৰ পূৰ্ণ হয়, শেষ হৈ যোৱাৰ পিছত আকৌ কেনেকৈ ভৰ্তি হৈ যায় সেইটো ব্যাখ্যা কৰিব কৈছে। ইয়াৰ উত্তৰ মাটিৰ ওপৰৰ পৰা ব্যৱহাৰ কৰি লোৱা পানীৰে সৃষ্টি হোৱা খালী ঠাইবোৰ বতৰৰ বৰষুণে পূৰ্ণ কৰে। বৰষুণৰ পানী মাটিৰ ছিদ্ৰ, ফাঁক আৰু ছিদ্ৰযুক্ত স্তৰত ধীৰে ধীৰে নিগৰি নামি ভূগৰ্ভলৈ জমা হয়। নদী পুখুৰীৰ পানীৰো ইমানেভাৱে মাটিৰ ভিতৰেদি তললৈ সোমাই ভূগৰ্ভীয় জলস্তৰৰ পুনৰ ভৰ্তি কৰে। ইয়াত তোমালোকে এইটো যে ভিদিৰে নহয়, এইটো ভিতৰেদি লিখি ল'বা। যাত 3 নম্বৰ আছে 50শ ঘৰৰ 10টা নলীনাদ থাকিলে ভূগৰ্ভীয় জলপৃষ্ঠৰ ওপৰত কেনে প্ৰভাৱ পৰিব। ইয়াৰ উত্তৰ নলীনাদৰ সংখ্যা বেছি হ'লে ভূগৰ্ভৰ পানী অধিক পৰিমাণে উঠাই লোৱা হয়, ফলত জলস্তৰ ধীৰে ধীৰে তললৈ নামিব। পানীৰ পৰিমাণ হ্ৰাস পাই অঞ্চলটোত পানীৰ চাপ সৃষ্টি হ'ব, দীঘলীয়াকৈ ভূগৰ্ভীয় জলপৃষ্ঠ অধিক গভীৰলৈ নামিব। ইমানখিনি লিখিলে হয়, ইমান দীঘল লিখাৰ কোনো দৰকাৰ নাই। 4 নম্বৰ প্ৰশ্নটো বাগিচা পৰিচালনা কম পানী ব্যৱহাৰে কেনেকৈ কৰিবা। ধৰা তুমি বাগিচা এটা ৰুলা, এটা বাগিচা বনালা, সেই বাগিচাটো পৰিচালনা কৰিবৰ কাৰণে মানে চোৱা চিতা কৰিবৰ কাৰণে পানী ব্যৱহাৰৰ নিশ্চয় প্ৰয়োজন হয়। তো সেই পানী ব্যৱহাৰটো তুমি কেনেকৈ কম পানীৰে ব্যৱহাৰ কৰিবা। ইয়াৰ উত্তৰটো হৈছে
ঘৰত বহুবাৰ ব্যৱহাৰ কৰা পানী যেনে শাক পাচলি ধোৱা পানী পেলাই নিদিয়াকৈ ফুল খাবা বাগিচাৰ গছত দিব পাৰি দিনৰ ঠাণ্ডা সময়ত জলসিঞ্চন কৰিলে পানীৰ অপচয় কম হয় মাটিত গাহৰ আৱৰণ দিয়া হ'লেও পানী দ্ৰুত শুকাই নাযায় এইখিনি পিছৰ 5 নম্বৰ ভূগৰ্ভীয় জলপৃষ্ঠৰ অৱনমৰ মুখ্য কাৰণসমূহ ব্যাখ্যা কৰা ইয়াৰ উত্তৰ হৈছে জনসংখ্যা বৃদ্ধি বেজ বিচৰা নলীনাদ ব্যৱহাৰে কৃষিখণ্ডৰ নিৰন্তৰ জলসিঞ্চন উদ্যোগৰ পানী ব্যৱহাৰ ইয়াতে সকলোতে ভূগৰ্ভৰ পানী অধিক পৰিমাণে উত্তোলন হয় তাৰ লগতে বৰষুণ কম হ'লে আৰু বন ধ্বংস হ'লে মাটিয়ে পানী শোষণ কৰিব নোৱাৰে এই সকলো কাৰণে জলপৃষ্ঠ দিনক দিনে তললৈ অৱনমি হয় পিছৰ আছে খালী ঠাই 6 নম্বৰ আছে উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰণ কৰা 4টা প্ৰশ্ন আছে A B C D এই উত্তৰটো তলত দিছো মই এ নম্বৰ আছে দেশ আৰু দেশৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পানী পৰা পানী পায় ইয়াৰ উত্তৰ হ'ব দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায় এইটো দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ইয়াৰ উত্তৰটো হ'ব তোমাৰ দমকল আৰু হস্তচালিত পাম্পৰ দ্বাৰা মানুহে ভূগৰ্ভৰ পৰা পানী পায় ঠিক আছে বি নম্বৰ পানীৰ তিনিটা ৰূপ হ'ল দেশ আৰু দেশ পানীৰ তিনিটা ৰূপ আমি সকলোৱে জানো গোটা দ্ৰৱীয় আৰু গেছীয় তিনিটা পানীৰ ৰূপ হৈছে খালী ঠাইবিলাক লিখি দিবা 3 নম্বৰ প্ৰশ্ন পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ'ল এটো জলপৃষ্ঠ উত্তৰটো হ'ব কি জলপৃষ্ঠ খালী ঠাইত লিখি দিবা এছৰ ডি নম্বৰ যি প্ৰক্ৰিয়াৰে পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক বোলা হয় তাক কি বুলি কোৱা হয় যি প্ৰক্ৰিয়াৰে পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক আন্তঃপৰিস্ৰৱণ বোলা হয় আন্তঃপৰিস্ৰৱণ বুলি কোৱা হয় কেনে লিখিলে হ'ল এটা 7 নম্বৰ প্ৰশ্নটো চোৱা দি আছে যে তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয় কোনটো পানীৰ নাটনিৰ কাৰণ নহয় 4টা অপচন দিয়া আছে শুদ্ধ উত্তৰটো বাছি ওলাব লাগে এ নম্বৰ অপচন উদ্যোগৰ দ্ৰুত বৃদ্ধি বি নম্বৰ জনসংখ্যাৰ বৃদ্ধি চি নম্বৰ প্ৰচুৰ বৰষুণ ডি নম্বৰ জলসম্পদৰ সুব্যৱস্থাপনাৰ অভাৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰচুৰ বৰষুণ হ'লে পানীৰ কেতিয়াও নাটনিৰ কাৰণ নহয় ঠিক আছে নাটনি মানে কম অভাৱ ঠিক আছে নাটনি মানে অভাৱ এছৰ 8 নম্বৰ প্ৰশ্ন আছে শুদ্ধ উত্তৰটো বাছি ওলোৱা মুঠ পানীৰ পৰিমাণ একে থাকে ক'ত একে থাকে 4টা অপচন দিয়া আছে এ নম্বৰ পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত বি নম্বৰ ভূগৰ্ভত চি নম্বৰ পৃথিৱীৰ সাগৰ আৰু মহাসাগৰসমূহত ডি নম্বৰ গোটেই পৃথিৱীত ইয়াৰ শুদ্ধটো হ'ব অপচন এ পৃথিৱীৰ হ্ৰদ আৰু নদীসমূহত মুঠ পানীৰ পৰিমাণ একে থাকে